Hello everyone, নমস্কাৰ মংসন আপোনালোকে চাই আছে মোৰ YouTube চেনেল এক্সপ্লোৰ 220F। আজি মই আছো TVS ডিলাৰত। RS TVS ত গোলাঘাটৰ বহুত বিলাক বাইকস আৰু স্কুটি নতুন ভেৰিয়েন্ট আহিছে। এয়া দেখিছে iQube হয়। এই iQube নতুন কালাৰ আহিছে। এফালে TVS ষ্টাৰ সিটি আৰু এপিনে হেভি ডিউটি আৰু ৰেডিয়ন, ৰেডাৰ, আপাচি, তাৰ পিছত এন্টৰ্ক প্ৰত্যেকখন স্কুটি আৰু বাইকৰ নতুন নতুন কালাৰ আৰু নতুন স্পেশাল ভেৰিয়েন্ট আহিছে। গতিকে আপোনালোকে দেৰি নকৰি গোলাঘাটৰ RS TVS ত ভিজিট কৰক। গোলাঘাটৰ RS TVS ত আগন্তুক খ্ৰীষ্টমাছৰ কাৰণে আৰু আগন্তুক মাঘ বিহুৰ কাৰণে বহুত স্পেশাল অফাৰ পাব। তেতিয়াহলে দেৰি নকৰি গোলাঘাটৰ RS TVS ত ভিজিট কৰক অতি সোনকালে। বহুত স্পেশাল অফাৰ দি আছে, ভাল ডিসকাউন্ট দি আছে। তেতিয়াহলে আপোনালোকে সোনকালে আহক RS TVS ত। আৰু এখন হৈছে TVS ৰ আনব্ৰেকেবল বাইক। এখন বাইকৰ মই আগতে ৰিভিউ কৰিছিলো, কিন্তু আকৌ শুট কৰিছো কিয়নো এখন এবাৰ নতুন কালাৰ টিউনত এবাৰ TVS এ দিছে, নতুনকৈ আহিছে। এটো কালাৰ, এটো হৈছে ৰয়েল পাৰ্পল কালাৰ। এটো কালাৰ টিউনটো বহুত এট্ৰেক্টিভ হয় আৰু দেখিবলৈ ধুনীয়া। আজি মই এটো ভিডিওত এখন বাইকত কি নতুনকৈ আহিছে আৰু কি পাৰ্টস চেঞ্জ হৈ আহিছে মই গোটেইখিনি কভাৰ কৰিম। তেতিয়াহলে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। এয়া দেখিছে ইয়াৰ কালাৰ টিউনটো কমপ্লিটলি পাৰ্পল কালাৰত পাব এনে ধৰণে। তাৰ পিছত আগফালে এয়া দেখিছে ইঞ্জিনৰ কালাৰ টিউনটো এনে ধৰণে গোল্ডেনত পাব। এটো আগতে গোল্ডেন কালাৰ নাছিল, এটো এবাৰ গোল্ডেন কালাৰত আহিছে। তাৰ পিছত এটো মেট ব্লেকত পাব। তাৰ পিছত বহুত জায়গাত আপোনালোকে এখন বাইকত ক্ৰোম ফিনিশিং পাব। আপোনালোকে যদি স্প্লেন্ডাৰৰ লগত কম্পেয়াৰ কৰে এখন বাইক বেষ্ট হ'ব আপোনালোকৰ কাৰণে। 110cc এখন এনেকুৱা এখন বাইক যিনখন পৰি গলেও সহজে নাভাঙে। আপোনালোকে কমাৰ্চিয়েলি ইউজ কৰিম বুলি ভাবিলেও এখন বাইক ইউজ কৰিব পাৰিব। আপোনালোকৰ বজাৰ সমাৰ বা দোকানৰ কিবা কিবি যদি বস্তা চস্তা লৈ যাম বুলি ভাবে তেতিয়াও এখন বাইকত আৰামসে লৈ যাব পাৰিব, একো অসুবিধা নাপায়। কাৰণ এখন হৈছে TVS ৰ ফালৰ পৰা একদম আনব্ৰেকেবল বাইক। ইয়াত আপোনালোকে গ্ৰাউণ্ড ক্লিয়াৰেন্স, সিট হাইট, তাৰ পিছত ইঞ্জিন কেপাসিটি এইখিনি একো চেঞ্জ কৰা নাই TVS। অকল কালাৰ টিউনটো চেঞ্জ কৰিছে আৰু ইয়াৰ গ্ৰাফিক্স পেটাৰ্নটো টোটালি চেঞ্জ কৰিছে। আৰু আগফালে আপোনালোকে এনে ধৰণে ইয়াত সেমি ডিজিটেল মিটাৰ কনসোল পাব, যিটো অলৰেডি মই আগৰ ভিডিওত ক্যাপচাৰ কৰিছিলো এইখিনি স্পেসিফিকেশন খিনি। আপোনালোকে যদি মোৰ হেতু ভিডিও চোৱা নাই তেতিয়াহলে পটাপট গৈ মোৰ হেতু ভিডিও চাই ল'ব। তাৰ পিছত এখন বাইকত আপোনালোকে এনে ধৰণে এটা ক্ৰোম ফিনিশিঙৰ পিছফালে গ্ৰেভ ৰেল পাব, যাত এনে ধৰণে কেৰিয়াৰ ইনষ্টল হৈ আছে। কেৰিয়াৰৰ ওপৰত এনে ধৰণে ফাইবাৰৰ লেয়াৰিং কৰা হৈছে, য'ত আপোনালোকে ইয়াত বজাৰৰ বস্তু চস্তু মোনা চোনা আৰামত ইয়াত বান্ধি লৈ যাব পাৰিব। আৰু এফালে দেখিছে এনে ধৰণে হেংগিং কৰিব পৰা এইটো ক্ৰোম ফিনিশিঙত আছে। তাৰ পিছত সাইলেন্সাৰ ডালত পুৰা ক্ৰোম ফিনিশিঙত আছে এনে ধৰণে। কেটালিটিক কনভাৰ্টৰৰ পৰা যোনডাল বেন পাইপ আহিছে, বেন পাইপডালৰ সৈতে এনে ধৰণে মাফলাৰডাল পুৰা ক্ৰোমত আছে একদম পিছফালৰলৈকে। তাৰ পিছত হিট প্ৰটেক্টিভ কভাৰো এনে ধৰণে ইনষ্টল হৈ থকা দেখিবলৈ পাব আপোনালোকে, যাৰ কাৰণে আপোনালোকৰ ভৰি ইয়াত পটককে লাগি গলেও জ্বলি যোৱাৰ চান্স কম। তাৰ পিছত এইটো চাইডে দেখিছে এনে ধৰণে আৰু ৰেডিয়নৰ এইটো বেটচিংটো এনে ধৰণে 3D ত আছে। আৰু এইফালে হৈছে থাইপেড। থাইপেড আপোনালোকে স্প্লেন্ডাৰ প্লাছত নাপায়, কিন্তু ৰেডিয়নত এনে ধৰণে থাইপেড পাব। এইবিলাক এনে ধৰণে থাইপেড আপোনালোকে ৰয়েল এনফিল্ডৰ বাইকতহে দেখিবলৈ পায়, কিন্তু TVS এবাৰ ৰেডিয়নত এনে ধৰণে থাইপেড ইনষ্টল কৰিছে। সেইটো এটা প্লাস পইণ্ট এখন বাইকৰ। তাৰ পিছত আগফালে এনে ধৰণে TVS ৰ লগোটো 3D ত আছে। আৰু আগফালৰ পৰা আপোনালোকে এনে ধৰণে এটা হেডলেম্প কনসেপ্ট পাব, যিটো এনে ধৰণে দেখিছে ইয়াত ক্ৰোম ফিনিশিঙত আছে। এইটো বাউণ্ডাৰীটো হেডলেম্পৰ এনে ধৰণে ক্ৰোম ফিনিশন আছে। তাৰপিছত TVS ৰ লগোটো এনে 3D ত আছে। তাৰপিছত ইয়াত আপোনালোকে হেলোজিন ইন্ডিকেটৰ পাব। হেডলেম্পটো আপোনালোকে LED ত পাব, সেইটো এটা ভাল লগা কথা। 110cc বেলেগ বিলাক ভেৰিয়েন্টে LED সেটআপ নিদিয়ে, কিন্তু আপোনালোকে এইখনত TVS ৰ LED সেটআপ পাব, সেইটো এটা প্লাস পইণ্ট। তাৰ পিছত ইয়াত দেখিছে লেগ গাৰ্ড পিছফালে এনে ধৰণে 4 গাৰ্ড। তাৰ পিছত ইয়াত দেখিছে ফুটৰেষ্ট এনে ধৰণে। তাৰ পিছত এই দেখিছে ফুল চেইন কভাৰৰ কাৰণে চেইন স্পকেটটো লং লাষ্টিং হৈ যায়, সেইটো এটা বাইকখনৰ ভাল লগা কথা। তাৰ পিছত আগফালে এনে ধৰণে দেখিছে ফোল্ডেবল ফুটৰেষ্ট ৰাইডাৰজনৰ কাৰণে, সেইটো ৰাবাৰ ফিনিশিঙত আছে। তাৰ পিছত আপোনালোকে ইয়াত এইখনত 4 স্পীড গিয়াৰ বক্স পাব। এইটো দেখিছে এনে ধৰণে ক্ৰোম ফিনিশিঙত আছে আৰু আগফালে এনে ধৰণে ৰাবাৰ ফিনিশিঙত আছে, সেইটো এটা ভাল লগা কথা। তাৰ পিছত ইয়াত দেখিছে লেডিজ পাউচৰ কাৰণে ফুটৰেষ্ট। মুঠতে আপোনালোকে এখন বাইক যদি কিনে এক্সেসৰিজৰ ফালৰ পৰা একদম কমপ্লিটলি লোডেড হয়, এটা ভাল পেকেজ হ'ব আপোনালোকৰ কাৰণে 110cc। তেতিয়াহলে দেৰি নকৰি আপোনালোকে 110cc ৰেডিয়ন এবাৰ আহি চাই যাওক। তাৰ পিছত আপোনালোকে ডিসিশন ল'ব যে কিনে নে নিকিনে। তাৰপিছত যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে ভিডিওটোত কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ ৰেডিয়নৰ এইটো কালাৰ টিউন কেনেকুৱা লাগিছে। আৰু দেখিছে এইটো ৰেডিয়নৰ পিছফালৰ টেইল সেকশনত এনে ধৰণে ডিউৰেল লাইফ বুলি লিখা আছে। এইটো এটা ষ্টিকাৰিংটো, এইটো 3D ত নাই বাৰু, এইটো নৰ্মেল ষ্টিকাৰিং হয়। তাৰপিছত দেখিছে পিছফালে এনে ধৰণে ফাইবাৰৰ মাডগাৰ্ড পাব। আৰু এয়া হৈছে নাইট ৰিফ্লেক্টৰ, আৰু এয়া হৈছে হেলোজিন ইন্ডিকেটৰ। আৰু আগফালে এই ধৰণৰ মিৰৰ কনসেপ্টটো একদম পাৰফেক্ট হয়। আপোনালোকে ইয়াত ধুনীয়াকৈ ৰিয়াৰ ভিউটো দেখা পাব। আৰু আগফালে ইয়াত টেংকটো আপোনালোকে 10 লিটাৰ টেংক পাব, ফিউল টেংক কেপাসিটি 10 লিটাৰ। কিন্তু ভাল লগা কথা ফিউল টেংক কেপাসিটি নহয়, ভাল লগা কথা এটাই, আপোনালোকে ইয়াত বহুত লং মাইলেজ পাব। কাৰণ কোম্পানীয়ে ক্লেইম কৰে ইয়াত 74 কিলোমিটাৰ মাইলেজ। বাকি আপোনালোকে এখন বাইক নিজে যদি চলাইছে তেতিয়া মাইলেজ কিমান পায় মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। কিন্তু কোম্পানীয়ে 74 কিলোমিটাৰ মাইলেজ ক্লেইম কৰিছে, সেইটো আপোনালোকে প্ৰেক্টিকেলি চলাই চালে গম পাব। তাৰপিছত এখন বাইক এনেকুৱা ধৰণে এটা কালাৰ টিউনত পাব, ৰয়েল পাৰ্পল কালাৰ। আৰু এতিয়া আপোনালোকক এটা কথা মই জনাই দিব বিচাৰিছো, আপোনালোকে যদি স্প্লেন্ডাৰ প্লাস ল'ম বুলি ভাবিছে 110cc ভিতৰত, তেতিয়াহলে আপোনালোকে স্প্লেন্ডাৰ প্লাছতকৈ TVS ৰেডিয়নে বেষ্ট হ'ব আপোনালোকৰ কাৰণে। সো এতিয়া আপোনালোকে ডিসিশন ল'ব যে TVS ৰেডিয়ন লয় নে আপোনালোকে হিৰো স্প্লেন্ডাৰ লয়। কিন্তু মই ক'বলগীয়া মানুহ, মই কৈছো আপোনালোকক 110cc ত ইমানখিনি অফাৰ মাত্ৰ TVS এ কৰিব।
সো আজিৰ ভিডিঅ'টো ইমানে আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ৰাইট সেফ ৰাইট হাৰ্ট বাই বাই